আজি আমি ইয়াত মানে বিভিন্ন জাগাৰ পৰা কাৰ্বি আংলং বিভিন্ন জাগাৰ পৰা মহিলাবিলাক আজি ইয়াত আমি একত্ৰিত হৈছোঁ। সেই বিষয়টো হৈছে আমি যোৱা 4-5 তাৰিখে MP ডাঙৰীয়া গৌৰৱ গগৈ তেখেত কংগ্ৰেছৰ ষ্টেট প্ৰেছিডেণ্ট হয়। তেখেত ইয়াত আহি পেলাই যিটো আন্টি ট্ৰাইবেল ভাষণবিলাক দিছে, কথাবিলাক কৈছে, তাৰ কাৰণে আমাৰ মহিলাসকলে বহুত খং হৈছে। মহিলাবিলাকে এইটোৱে বিচাৰে আমি গৌৰৱ গগৈৰ ওপৰত মানে আমি এটা প্ৰটেষ্ট ৰেলী পাতিব লাগে বুলি বিভিন্ন জাগাৰ পৰা আমাক মানে প্ৰেছাৰ দিয়া হৈছে। আমিও ফিল কৰিছোঁ তেখেত যিটো ইয়াত ভাষণ দিছে বা তেখেত যিটো আহি পেলাই যে যিটো কাণ্ড কৰিছে, এই চিংডন ৰংহাঙৰ ঘৰৰ বিষয়ে তেখেতে তাত গেটত সন্মুখত থিয় হৈ পেলাই যিটো লাইভ টেলিকাষ্ট গৈছে, সেইটো তেখেতে এজন MP হৈ পেলাই সেইটো তেনেকৈ কোৱাটো মানে উচিত নহয় বুলি আমি ভাবিছোঁ। গতিকে তেখেতে ইয়াত মানে যদি কাৰ্বি আংলঙত আহা আমি একো আপত্তি নাই। তেখেত আহিছে, তেখেতে যদি ট্ৰাইবেল মানুহবিলাকৰ দুখ কষ্ট যদি জানিব বিচাৰিছে, ট্ৰাইবেলবিলাকে কেনেকুৱা থাকিছে সেইবিলাক যদি জানিব বিচাৰে আমি বহুত ভাল পালোঁ হয়। কিন্তু তেখেত আহি পেলাই ইয়াৰ মানুহৰ মাজত ট্ৰাইবেল মানুহৰ মাজত কাৰ্বি আংলঙৰ ৰাইজৰ মাজত মানে যিটো তেখেত মানে তাত চিংডন ৰংহাঙৰ ঘৰৰ সন্মুখত যিটো তেওঁ লাইভ টেলিকাষ্ট কৰিছে, সেইটো বিষয়ে মানে বহুত মানে আমাৰ মাজত মানে কি কয় সেই ভাল লগা নাই আৰু ৰাইজে ভাল পোৱা নাই। গতিকে আজি আমি সেইকাৰণে ইয়াতে আমি উপস্থিত হৈছোঁ বিভিন্ন জাগাৰ পৰা। আজি তেখেত ইয়াত আহি মানে মহিলাসকলক বা কাৰ্বি আংলং ৰাইজৰ সকলৰ কাৰণে যদি কিবা ভাল কথা বা ভাল ইণ্টেনশ্যনত যদি অহা হ'লে আমি বহুত ভাল পালোঁ হয়। কিন্তু এইটো হোৱা নাই আমাৰ মাজত, মানে এইটো কি কয় কনফিউজন সেইবিলাক ক্ৰিয়েট কৰিবলৈ অহা নিচিনা আমি পাইছোঁ। তেখেত যদি আমাৰ কাৰ্বি আংলং ৰাইজত বা ট্ৰাইবেলবিলাকৰ কাৰণে যদি তেখেতে মানে যদি সঁচাকৈ মৰম আছে তেতিয়াহ'লে তেখেতে আমাৰ দুখ কষ্টবিলাক পাৰ্লিমেণ্টত কওক, ৰাইজৰ পাব্লিক মিটিঙত কওক। কাৰ্বি আংলং ৰাইজে বহুত কষ্ট হৈছে। আজি কাৰ্বি আংলং ৰাইজে ক'ত ফ্লাড, এইফালে দকমুকা ছাইডত কিমান ফ্লাড হৈছে সেইটো বিষয়ে কিবা এটা কওক, বা এই কিবা ৱেষ্ট কাৰ্বি আংলঙত এইবিলাক ফ্লাড হৈছে সেইবিলাক কথা কওক। আৰু ইয়াত আমাৰ গভমেণ্ট আছে, কাৰ্বি আংলং গভমেণ্ট আছে। কাৰ্বি আংলং গভমেণ্টে ৰাস্তা পদূলি চব কিমান ধুনীয়াকৈ বনাইছে, সেইবিলাকক তেখেতে প্ৰশংসা কৰিব লাগিছিল। কাৰণ কংগ্ৰেছ চৰকাৰ যেতিয়া 15 বছৰ ইয়াতে চলাইছিলে, আসাম গভমেণ্টত তেখেতৰ নিজৰ দেউতাকে মানে চলাইছিলে, তেতিয়া কাৰ্বি আংলঙত এদিনো ইয়াত অহা নাই, এদিনো তেওঁ মানে কাৰ্বি আংলঙৰ দুখ কষ্টটো তেখেত কোৱা নাই। সেইবিলাক কথাটো তেওঁ আজি তেখেতৰ দেউতা নাই, এতিয়া তেখেতে মোৰ দেউতাৰ দিনত আমি এইবিলাক কৰিব পৰা নাই, মই কৰিম বুলি তেখেতে কওক, তেতিয়া আমি বহুত ভাল পাম। আৰু এটা কথা, তেখেতে কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে যদি সঁচাকৈ মৰম আছে তেতিয়াহ'লে কাৰ্বি আংলং ৰাইজে চিন্স 1986 আমি অট'নমাছ ষ্টেট বিচাৰিছোঁ আণ্ডাৰ আৰ্টিকল 244A অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। তো সেই তাত আমি ইয়াতে কিমান কষ্ট পাইছোঁ। ইয়াত এক্সট্ৰিমিষ্ট কিবা বহুত এক্সট্ৰিমিষ্ট তাৰ হেৰি চৰকাৰ চলোৱা সময়ত এক্সট্ৰিমিষ্ট সংগঠন বহুত ওলাইছে। তেওঁলোকে কিয় এইবিলাক কৰিব লগা হৈছে? তেওঁলোকেতো আসাম চৰকাৰে আমাক চোৱা নাই, তেতিয়া আসাম চৰকাৰে আমাক মানে বহুত মানে নেগলেক্ট কৰিছে। সেইকাৰণে তেওঁলোকে মানে আমি পিচফুল ডেম'ক্ৰেটিকেলি মানে আমি মুভমেণ্ট কৰিলেও আমি নাপাওঁ। গতিকে আমি এটা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন কিবা গঠন কৰি পেলাই আমি
আন্দোলন কৰিম সেই বুলি তেওঁলোকে কৈছে এতিয়া আমি এতিয়া ইয়াৰ মিটিং সোনকালে হৈ গ'লে আমি ৰেলীটো ওলাই যাম